শ্ৰীমদ ভাগৱতৰ তৃতীয় স্কন্ধ সম্পৰ্কীয় ব্যাখ্যা আগবঢ়াই গৈছে। আজি সেই ধাৰাকে ৰক্ষা কৰি পৰৱৰ্তী অংশৰ পৰা ইতিমধ্যে পাঠ আৰম্ভ হৈছে আৰু তাৰ অনুক্ৰমে আমি সাধ্যানুসাৰে আগবাঢ়ি যাব বিচৰা হৈছে। তাৰ আগমুহূৰ্তত যে শৰীৰত আছে কলি কৃতযত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ যে কলিত জন্মগ্ৰহণ কৰা মাত্ৰকে প্ৰত্যেক জীৱ মাত্ৰই যে কলিৰ প্ৰভাৱৰ দৃষ্টিৰে যদি চাওঁ যে আমাৰ মানসিক শাৰীৰিক সামাজিকেই হওক বা অন্তঃকৰণভাৱেই হওক আমি বিভিন্ন দুখজনিত কাৰণত এই সংসাৰত বৰ্তি আছোঁ। গতিকে দুখৰ কথা ক'বলৈ গ'লে শেষ কৰিব নোৱাৰি। গতিকে সেই সমস্ত দুখৰ নিবৃত্তিও আমাৰ মনুষ্যৰ পক্ষে সম্ভৱ নহয়, কাৰণ আমাৰ বৌদ্ধিক চেতনা ইমান উচ্চস্তৰীয় নহয় যেন আমি কেৱল নীতি নিয়মৰ মাজতেই বদ্ধ ৰাখি নিজকে সম্পূৰ্ণ শুদ্ধ বুলি ক'ব পাৰিম। সেইবাবে কলিযুগৰ বাবে আটাইতকৈ উত্তম ব্যৱস্থা দিয়া হ'ল কি যে আমাৰ শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক মনত বা শৰীৰত যিখিনি দুখ আছে সেই সমস্ত দুখ একমাত্ৰ নিবৃত্তি হয় ভগৱন্তৰ পৰম মংগল নাম স্মৰণত। আৰু কলিযুগৰ বাবে আটাইতকৈ আশ্চৰ্যকৰ দিশো ভাগৱতে এটা কথাই প্ৰকাশ কৰিছে যে সুলভম ভগৱন নাম জিহ্বেশ বশৱৰ্তিনী তথাপি নৰকম য়ান্তি কিমাশ্চৰ্য হৈতুকম। সুলভম ভগৱান নাম, ভগৱান নাম আমাৰ মুখত সুলভ হোৱাৰ পাছতো জিহ্বেশ বশৱৰ্তিনী, তাৰ বাবে বিশেষ কষ্টও কৰিব নালাগে, মাত্ৰ জিভাখনে সঞ্চালনৰ জৰিয়তে ভগৱন্তৰ সেই পৰম মংগল নাম আমি উচ্চাৰণ কৰিব পাৰোঁ। তাৰ পাছতো যদি আমি নৰকগামী হ'বলগীয়া হয় তেতিয়া বোলে সংসাৰত ইয়াতকৈ আৰু আশ্চৰ্যকৰ একো ঘটনা থাকিব নোৱাৰে আধ্যাত্মিক দৃষ্টিৰে। কাৰণ ভগৱান নামত ইমান শক্তি আছে। আৰু বিশেষকৈ কলিযুগৰ মাহাত্ম্যৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, যদিও আজিৰ যুগৰ সাপেক্ষত চাৰিওফালে অনীতি হিংসা বিভিন্ন ধৰণৰ অসামাজিক কৰ্মই চাৰিওফালে আগুৰি ৰাখিছে বা ক্ৰমাৎ বিভিন্ন ধৰণৰ অসামাজিক কৰ্ম বৃদ্ধি পাবলৈ ধৰিছে। আগতে অসুৰেও কিবা এটা পদ পাবলৈ বহু বছৰ কাল তপ সাধনা কৰিছিল, হয়নে? হিৰণ্যাক্ষ, হিৰণ্যকশিপু, বৃষপৰ্বা ইত্যাদি কিমান ডাঙৰ ডাঙৰ দৈত্য আছিল, কিন্তু তেওঁলোকেও যদিও অধৰ্মৰ মাৰ্গেৰে কিবা এটা পদ পাবলৈ তপ আৰু সাধনা কৰিছিল। কিন্তু আজি আমাৰ মাজত তপ আৰু সাধনা নাই বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু সেইটো পৰ্যায়ত আমাৰ তপ সাধনা আজি নাই। হিৰণ্যকশিপু চাওকচোন যে ভাতৃস্নেহত ইমান মগ্ন আছিল যে তেওঁৰে কনিষ্ঠ ভাতৃ হিৰণ্যাক্ষক ভগৱন্তই বৰাহ ৰূপত নিধন কৰাৰ বাবে ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ স্বয়ং ভগৱন্তকে শত্ৰু বুলি ভাবি ল'লে। কিন্তু তাৰ বিপৰীতে আজি কলিযুগৰ ব্যৱস্থা চাওকচোন, একে ভাই ককাইৰ মাজত কিন্তু বহু ক্ষেত্ৰত মিলাপ্ৰীতি নাই। আগতে দৈত্যয়ো যি ভাতৃস্নেহৰ বাবে ভগৱন্তক শত্ৰু বুলি ভাবিছিল, কিন্তু তাৰ বিপৰীতে আজি এটা প্ৰতিচ্ছবি। হিৰণ্যাক্ষয়ো স্বৰ্গজয় কৰি আনি ইন্দ্ৰৰ ৰাজমুকুটটো আনি নিজ মাতৃৰ চৰণত দিছিল। কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি আমি নিউজ পেপাৰখনেই চাওঁ, যিকোনো এটা দিশলৈ চাওঁ, যে কোনো পিতৃ মাতৃৰ প্ৰতি কৰা বেয়া ব্যৱহাৰেই হওক বা কটু বাক্যই হয়, সেই ব্যৱহাৰতে কিন্তু সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এখন এই যুগত আমাক দেখুৱায়। বৃষপৰ্বা দৈত্যৰ ৰজা আছিল যদিও কাহানিও তেওঁ নিত্যকৰ্মক ত্যাগ কৰা নাছিল। আৰু নিত্যকৰ্ম মানে আমাৰ কৰণীয়খিনি ৰাতিপুৱা শুই উঠি গা পা ধুই খোৱা বোৱা এইখিনিকে নুবুজায়। নিত্যকৰ্মৰ এটা প্ৰধান অংগ হৈছে ঈশ্বৰ উপাসনা। আমি জ্যেষ্ঠসকলক ঈশ্বৰ উপাসনাৰ বিষয়ে নকওঁ, এইকাৰণেই নকওঁ
তেওঁলোকে জীৱনৰ এটা অভিজ্ঞতা পুষ্ট সময়সীমা পাৰ কৰিছে। বিশেষকৈ আমাৰ ডেকা চামৰ মাজত ঈশ্বৰ উপাসনাৰ সংখ্যা কিন্তু কম। ঈশ্বৰ উপাসনা মানে এনেকুৱা নহয় যে পুৱা গধূলি অধাই নামকে গাই থকা, যিখিনি নীতি নিয়ম তাকে আচৰণ কৰি থকা। পুৱা গধূলি অন্ততঃ ঈশ্বৰ চিন্তনৰ ব্যৱস্থা এটা লাগে। দৈত্যসকলেও যিটো নিত্য কৰ্ম এৰি দিয়া নাছিল, আজি কিন্তু বহু ক্ষেত্ৰত আমি এৰি দিলোঁ। নহ'লেনো সন্ধ্যা লাগিল মাত্ৰ প্ৰতিঘৰ গৃহতে ঘোষা এপাকি গোৱাৰ শব্দ অন্ততঃ শুনিব লাগিছিল, কিন্তু আজিৰ সেইটো ব্যৱস্থা নাই। আমি এইকাৰণে এইখিনি কথাৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ আজিৰ সময়ত এইখিনি কথা কম বেছি পৰিমাণে প্ৰাসংগিক হৈ পৰিছে। তেনেদৰে চাবলৈ গ'লে পূৰ্বৰ সত্যত এটা দাপৰ যুগৰ পৰিপ্ৰেক্ষিতত কলিযুগৰ সম্পূৰ্ণ বিপৰীত এখন প্ৰতিচ্ছবি। আন এক দৃষ্টিৰে চাবলৈ গ'লে কলিযুগতকৈ আকৌ উত্তম যুগো নাই। কিয় নাই? কাৰণ পূৰ্বৰ যুগসমূহত তপ জপ যজ্ঞ ধ্যান কৰি চাওকচোন, ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ পাৰ কৰাৰ পাছতে ভগৱন্তক প্ৰাপ্ত কৰিব পাৰিছিল। কলিযুগৰ বাবে ইমান কঠিন ব্যৱস্থা নাই। আৰু আমি মনুষ্য জীৱনটোতো যদি চাওঁ, সত্যত এটা দাপৰ কলি, এই 4 যুগৰ ব্যৱস্থাটো আমি নিজৰ শৰীৰতো চাব পাৰোঁ। সত্য যুগে ধ্যান। চাওকচোন, মনুষ্য জীৱনটোতো সেইবাবে 4 আশ্ৰমত ভাগ কৰা হৈছে: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। সত্য যুগে ধ্যান। প্ৰথম আমি জন্ম গ্ৰহণ কৰিলোঁ মাতৃগৰ্ভৰ পৰা, তাৰ পাছত অকণমান জনা বুজা হ'লগৈ, অ আ ক খ শিকিছে, শিক্ষা অৰ্জন। গুৰুৰ পৰা প্ৰয়োজনীয় শিক্ষা অৰ্জনৰ অৱস্থা হৈছে ব্ৰহ্মচৰ্য। সেইখিনি সময়ত ধ্যান লাগিব। যদি বিদ্যা অৰ্জনত, জ্ঞান অৰ্জনত আমাৰ ধ্যান নাথাকে জীৱনৰ সেই আদিম কালত, তেতিয়াহ'লে পাছৰ জীৱনত সেই বিদ্যা আৰু জ্ঞানৰ প্ৰয়োগৰ জৰিয়তে মনুষ্য জীৱনটো সুশৃংখলিত হ'ব নোৱাৰে। সেইবাবে চাওকচোন, সত্য যুগত ধ্যান। যিকোনো কৰ্ম কৰোঁতে আমি কৈ থাকোঁ নে, ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত আমাৰ মূল উদ্দেশ্য আৰু কৰ্ম হৈছে কি? ধ্যান দি নিজৰ প্ৰয়োজনীয় সকলো দিশ জানি বুজি লোৱাটো। ত্ৰেতাত যজ্ঞ, যজ্ঞ বৈ বিষ্ণু, যজ্ঞ বৈ কৰ্ম, যজ্ঞ বৈ শ্ৰেষ্ঠানম কৰ্ম। যজ্ঞই বোলে শ্ৰেষ্ঠ কৰ্ম। কেৱল ঘৃতাহুতি দিয়াটোৱেই যজ্ঞ কৰ্ম নহয়, যজ্ঞই কৰ্মকো বুজায়। জ্ঞান অৰ্জন কৰিলে, নহয়নে? জ্ঞান অৰ্জন কৰিবলৈ হ'লে প্ৰয়োজনীয় বস্তুটো হৈছে কি? ধ্যান। চকুমুদি বহি থকাটোৱে ধ্যান নহয়, যিটো আমি ইংৰাজীত ক'বলৈ গ'লে কনচেনট্ৰেশ্যন বুলি কওঁ, একাগ্ৰতা। সেই ধ্যানটো থাকিলেহে প্ৰয়োজনীয় বিদ্যা জ্ঞান অৰ্জন কৰাটো সম্ভৱ হ'ব। ইয়াৰ পাছত আহিলে ত্ৰেতা যুগে যজ্ঞ, কৰ্মৰ যুগ। ব্ৰহ্মচৰ্যৰ পাছত তেওঁ গাৰ্হস্থ্যত প্ৰৱেশ কৰিলে। কৰ্ম কৰিবই লাগিব। খালি কৰ্ম কৰাৰ আটাইতকৈ উত্তম বিধানটো কি? হে ৰাম যত কৰ্ম সবে বন্ধ, সাংখ্যবাদী কহে, যদি চৰতৰ্পে তেবে বন্ধনু হে। যে সাংখ্য জ্ঞানৰ দাৰ্শনিকসকলে কয় যে সংসাৰজনিত যিমানবিলাক কৰ্ম আছে, সেয়া লাগিলে ভাল কৰ্মই হওক বেয়া কৰ্মই হওক, সকলো কৰ্ম হৈছে জীৱৰ বন্ধনৰ কাৰণ। এইটো হৈছে দৰ্শন। কিন্তু ভক্তি মাৰ্গে কৈছে কি? যে হয়, কৰ্ম আমি যিয়েই নকৰোঁ কিয়, ভাল কৰিছোঁ বেয়া কৰিছোঁ, সকলো কৰ্ম জীৱৰ বন্ধনৰ কাৰণ। কাৰণ ভাল কাম কৰিলেও আমি ক'লৈ যাম? পিছত বোলে অন্তিম সময়ত আমি স্বৰ্গলৈ যাবলৈ পাৰোঁ। স্বৰ্গলৈ গৈ যেতিয়ালৈকে পুণ্য থাকিব তেতিয়ালৈকেহে ভোগ। পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজে। পুনৰ সেই পুণ্য শেষ হ'লে এই মৰ্তলৈ নামি আহিব লাগিব। এইটো হৈছে দৰ্শন। কিন্তু ভক্তি মাৰ্গৰ সিদ্ধান্তই কৈছে কি? যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনোহে। যদি সেই কৰ্ম আমি ঈশ্বৰৰ অৰ্থে আচৰণ কৰোঁ, তেতিয়া সেই বন্ধন জীৱৰ অৰ্থে সেই কৰ্ম কেতিয়াও বন্ধনৰ কাৰণ হ'ব নোৱাৰে। ঈশ্বৰৰ অৰ্থে আচৰণ কৰা কৰ্ম মানে কেৱল নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা, নামষাৰ প্ৰসংগ কৰা, এইখিনিয়ে নহয়। এইখিনি সামাজিক কৰ্ম। দৈনন্দিন জীৱনতো আমি যিবিলাক কৰ্ম কৰিছোঁ, সকলোৰে দায়িত্ববিলাক বেলেগ বেলেগ, কৰ্ম ব্যৱস্থা বেলেগ বেলেগ। সেয়াও ঈশ্বৰ প্ৰদত্ত আপোনাৰ মোৰ বাবে দায়িত্ব। গতিকে নিজৰ কৰণীয় দায়িত্বকো যেতিয়া আমি ঈশ্বৰ প্ৰদত্ত বুলি ভাবি নিষ্ঠা সহকাৰে ঈশ্বৰত অৰ্পণা কৰোঁ, তেতিয়া সেয়াও হয় ভগৱত কৰ্ম।
আৰু সেই কৰ্মৰ ভাৱনাটোহে ভাগৱতে আমাক আদৰ্শ হিচাপত উপস্থাপন কৰিছে। কিয়? সৰ্ব অৱস্থাতে ভক্তি কৰা বধানে সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়হি মানে। সকলো অৱস্থাতে ভক্তি, সেইটো হৈছে সৰ্বশাস্ত্ৰ সন্মত সিদ্ধান্ত। কেনেদৰে কৰিম? নিজৰ দায়িত্ব কৰ্ম হ'ব ঈশ্বৰ অৰ্পণাৰ জৰিয়তে। সেইবাবে ত্ৰেতাত যজ্ঞ, দাপৰত কি আহিলে? পূজা, সেই কৰ্মৰ বিশ্লেষণ। গাহস্থৰ পাছত বানপ্ৰস্থত যেতিয়া প্ৰৱেশ কৰিব, চাবচোন, যেতিয়া গৃহ আশ্ৰমখনত প্ৰৱেশ কৰি গৃহ আশ্ৰমখনৰ যাৱতীয় যিখিনি সাধাৰণ দায়িত্ব, যে ঘৰ দুৱাৰ বনোৱা বা সন্তান উপাৰ্জন কৰা ইত্যাদি, এই কৰ্মৰখিনিৰ পৰা এজন ব্যক্তি যেতিয়া ক্ৰমাৎ সাধাৰণ অৰ্থত আজৰি হয়গৈ, তেতিয়া তেওঁ চিন্তা কৰে যে এতিয়া আৰু এফালৰ পৰা মোৰ কিছুমান দায়িত্ব শেষ হৈছে। তেতিয়া তেওঁ আত্মচিন্তনত আগবাঢ়ে। আগচোৱা আত্মচিন্তনত ইমান সহজভাৱে নোৱাৰে, কাৰণ সময় নাপায় আজিৰ যুগততো বিশেষকৈ। গতিকে পূজাৰ সময়, পূজাত কি কৰা হয়? পূজা মানে কেৱল ফুল তুলসী দি থকাটো এইটো পূজা নহয়। পূজা সেইটো মাধ্যম, যিটো মাধ্যমৰ জৰিয়তে আমি ভগৱন্তৰ সৈতে যুক্ত হওঁ। যিদৰে অতিথি এজন আমাৰ গৃহলৈ আহিলে আমি কি কওঁ? নতুনকৈ যেতিয়া অতিথি এজনক দেখোঁ, বোলে হয় পালেহিনে, মাতষাৰ দিলোঁ, হাত মুখ ধুবলৈ ঘটিটোত পানী এঘটি উলিয়াই দিলোঁ, বোলে আহক আহক, আহি পেলাই বহিবলৈ দিলোঁহি, নহয়নে? বহাৰ পিছত আমি চাহকণ দিলোঁ, তামোল দিলোঁ, জলপান দিলোঁ, এইটো ব্যৱস্থা। এতিয়া পূজাটো কি কৰা হয়? পূজা মানে সাংঘাতিক কিবা এটা নহয়। ভক্তজনে সন্মুখৰ আসনত ভগৱন্ত আছে বুলি ভাৱনা কৰিলে। কেনেদৰে ভাৱনা কৰিব? ভাৱগ্ৰাহী জনাৰ্দন। যুক্তি তৰ্কৰে আমি ভগৱন্তক জানিব নোৱাৰোঁ। তেওঁক জনাৰ আটাইতকৈ উত্তম ব্যৱস্থাটো হৈছে ভাৱ। ভক্তজনে যেতিয়া ভগৱন্তৰ সেই আসনৰ সন্মুখত বহে, তেতিয়া তেওঁ ভাৱ কৰিব লাগে যে সন্মুখত ভগৱন্ত আহি বহিছেহি। বহাৰ পাছত কি কৰিব? তেওঁ স্বাগতাৰ্থে, যদি তেওঁ গন্ধপুষ্প, স্বাগতাৰ্থে ইদং পুষ্পম, ইমানখিনি ক'ব নালাগে যে গন্ধপুষ্প দিয়ে, প্ৰভু তোমাক স্বাগতম জনাই গন্ধপুষ্পপাত দিছোঁ। ভৰি ধুবলৈ জল, সেইটোকেইটো চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে কোনোবা এজন ঋষি কাৰোবাৰ ওচৰলৈ আহিছে, কি বুলি আৰম্ভ কৰিছে? যে পাদ্য অৰ্ঘ্য আচমনিয়ে পুজিলা সৰৰ্ঘে। এই যে পাদ্য অৰ্ঘ্য আচমনি, এই তিনিটা কি বস্তু? ভগৱন্তৰ আগমনী হওক, ঋষিসকলৰ কোনোবা সন্ত মহন্তৰ আগমনী হওক, ভাগৱতৰ প্ৰতিটো শাৰীতে এটা প্ৰসংগ আহে যে পাদ্য অৰ্ঘ্য আচমনি দি তেওঁক বোলে অৰ্চনা কৰিলে। পাদ্যম, পাদ্য মানে ভৰি ধোৱা জল, অৰ্ঘ্য মুখ ধোৱা জল হৈছে অৰ্ঘ্য, আচমন মুখ প্ৰক্ষালন কৰা জল হৈছে আচমন। চাবচোন, আমাৰ দীক্ষিত বৈষ্ণৱসকলে কি কৰে? মুখখন কিবা এটা খোৱাৰ আগত বা খোৱাৰ পাছত 3 বাৰ প্ৰক্ষালন কৰে। কিয়? সংসাৰত 3 তাপ আছে, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। সেই ত্ৰিতাপৰ নিবৃত্তি হয় সেই 3 বাৰ আচমনত, 3 বাৰ জলপান কৰোঁতে। সেইটো হৈছে দৰ্শন। পাদ্য অৰ্ঘ্য আচমনি দি ভগৱন্তক সাধ্য অনুসাৰে ধূপ, তৈল, প্ৰদীপ, তেলৰ চাকি গছৰটো ভগৱন্তৰ প্ৰয়োজন নাই, কিন্তু কিয় দিয়ক? সেয়া ভক্তজনৰ ভাৱ, ধন্যবাদ হিচাপে ভগৱন্তক অৰ্পণ কৰে। সেইখিনি বিশ্লেষণ কেতিয়া আহিব? ত্ৰেতাত। সেইবাবে ত্ৰেতাৰ যুগ ধৰ্ম কি? পূজা। কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা। এই চকুৰে যেতিয়া দেখিবলৈ লাহেকৈ কম হ'বগৈ, শৰীৰজনিত যেতিয়া ব্যাধিবিলাকে লগ দিবগৈ, তেতিয়া আৰু এই ধ্যান, যজ্ঞ, পূজা এইখিনি আচৰণ কৰাৰ এটা এনেকুৱা এটা পৰ্যায় আহি পৰে, আচৰণ কৰাৰ সামৰ্থ্যতা শৰীৰত নাথাকেগৈ। সেইকাৰণে অন্তিমত শ্ৰেষ্ঠ ধৰ্ম কি দিলে? কলিত নাম। চাবচোন, এতিয়া 3য় স্কন্ধত প্ৰসংগ ওলাবগৈ। কেতিয়াবা মনুষ্য জীৱনত এনেকুৱাও দিন আহে যে যি পুত্ৰ ভাৰ্যাৰ অৰ্থে গোটেই জীৱনটো ধৰি লওক উদযাপন কৰা হ'ল, কিন্তু যেতিয়া বৃদ্ধকালত একেবাৰে অৱস হৈ পৰা যায়, সেই পুত্ৰ ভাৰ্যাই বোলে গেঙেৰণি দিয়ে। আমাৰ একদম সহজ ভাষাত ক'বলৈ গ'লে এইটো আমি আশা কৰা নাই, কিন্তু কেতিয়াবা যে দেখা যায়। কিয়? সেইটো সংসাৰৰ প্ৰকৃতি। গতিকে সেইখিনি সময়ত আপোনাৰ নিজৰ মনটোও অৱস হৈ পৰিবগৈ কিবা এটা প্ৰয়োজনীয় বস্তু বিচাৰিবলৈ, আৰু আমাৰ আশে পাশে থকা ইষ্ট মিত্ৰ কুটুম্ব পৰিয়ালৰ লোকসকলো হয়তো অসমৰ্থ হ'ব পাৰে, কাৰণ এজন ব্যক্তিৰ লগতে লাগি থাকিবলৈ আজিৰ যুগত বিশেষকৈ কাৰো সময় নাই। সেইটো আমি ক'বই নালাগে, চকুৰে আমি সকলোৱে দেখিছোঁ।
তেতিয়াহ'লে সেইখিনি সময়ত একমাত্ৰ সাধন ভগৱন্তৰ নামেই। যেতিয়া আমি এটা সিদ্ধান্ত স্পষ্ট যে আপুনি মই জীৱনত ভাল মানুহ হ'ব পাৰোঁ, বেয়া মানুহ হ'ব পাৰোঁ, ধাৰ্মিক অধাৰ্মিক হ'ব পাৰোঁ, জ্ঞানী হ'ব পাৰোঁ, অজ্ঞানী হ'ব পাৰোঁ, এইবিলাক আমাৰ স্বভাৱগত প্ৰকৃতি। কিন্তু প্ৰত্যেক মনুষ্যই জীৱনত সেইটো দিন পাব যিটো দিনত আমি অন্তিম শয্যাত পৰিব লাগিব। সেইটোতো ধ্ৰুৱ সত্য নহয়নে? বাকী জীৱনত কি পাওঁ নাপাওঁ সেইবিলাক আমাৰ নিজৰ কৰ্ম ব্যৱস্থাৰ কথা। সেই দিনটো যেতিয়া আমাৰ জীৱনলৈ আহিবই, গতিকে সেই অৱস্থাটোৰ সন্মুখীন হ'বলৈ প্ৰয়োজনীয় সাধনকণ গোটাই দিয়ে ভাগৱতে। অন্ধ মানুহ এজনে যেতিয়া প্ৰথম দেখিবলৈ আৰম্ভ কৰে, তেতিয়া চাবচোন তেওঁ প্ৰথম পৰিত্যাগ কৰে সেই লাখুটিডালৰ, যিডাল লাখুটিক ধৰি আজি অতদিনে তেওঁ ঘূৰি ফুৰিছিল। নতুনকৈ যেতিয়া তেওঁ চকুৰে দেখিবলৈ প্ৰথমতে লাখুটিডালক পেলায়। ঠিক তেনেদৰে সংসাৰ প্ৰকৃতিও এনেকুৱা। সংসাৰত আমি যাক যাক আশ্ৰয় কৰি আছোঁ, যিদিনা তাতকৈ অধিক কিবা এটা পাই যাম, প্ৰথম সেই আটাইতকৈ ওচৰত থকা জনেৰে পৰিত্যাগ হয়। এইটো আটাইতকৈ কঠিন বাস্তৱ। আৰু সেই বাস্তৱতাটোত পৰি যাতে আপুনি মই হায়ৈ বিয়ৈ কৰি কান্দিব লগা নহয়, তাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰে ভাগৱতে। এটা কথা ঠিক, ভাগৱতে আমাক ধনো নিদিয়ে, মানো নিদিয়ে, পদো নিদিয়ে, মৰ্যাদাও নিদিয়ে, সম্পত্তিও নিদিয়ে, একো নিদিয়ে। সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে কৈছে যে ভাগৱত কি? পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। যে এজন ব্যক্তি মহাৰাজ পৰীক্ষিত, তেওঁৰ মুখ্য কথা, মুখ্য মানে কি? মৃত্যুৰ পাছত যিটো সদগতি। ভাগৱতত কাৰ বিষয়ে কোৱা হৈছে? আমি ইয়াত কৈছোঁ যে ইয়াত জ্ঞান আছে, বিজ্ঞান আছে, তদংগ আছে, ৰহস্য আছে, এয়া ভাগৱতৰ তত্ত্ব কথা। কিন্তু মূলতঃ 12 স্কন্ধ ভাগৱতে কাৰ কথা কৈছে? মহাৰাজ পৰীক্ষিতৰ মুখ্য কথা। তেতিয়াহ'লে ভাবি চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈ তেতিয়াহ'লে এজন ৰজাৰ কেনেকৈনো তেওঁ মুক্তি পাইছিলে সেই বিষয়েতো বিশ্লেষণ আছে। গতিকে তাৰ পৰানো আমাৰ শিকিবলগীয়া কি আছে? জীৱনৰ আটাইতকৈ শিকিবলগীয়াখিনি তাৰ পৰাই আছে। কিদৰে আছে? মহাৰাজ পৰীক্ষিতৰ মৃত্যু চাওক, যে তেওঁ 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছে। আৰু সেইমতে শুকদেৱৰ ওচৰত তেওঁ 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত তক্ষক আগমন ঘটিছে আৰু তক্ষকে তেওঁক দংশন কৰিছে। তাৰ পাছতহে তেওঁক কিন্তু শৰীৰ এৰিছে। তেতিয়াহ'লে আপুনি মই ইমান ভাগৱত শুনি থকাৰ কি লাভ? যদি জীৱনত পাব লগাটো পাবলগীয়াই আছে। ৰজা পৰীক্ষিতক তক্ষকে দংশন কৰিব বুলি অভিশাপ পাইছিলে, তক্ষকে গৈ তেওঁক দংশন কৰিলে আৰু সেইমতেই তেওঁ মৃত্যুক আঁকোৱালি ল'লে। তেতিয়াহ'লে চাবলৈ গ'লে ভাগৱত শুনি কি লাভ হ'লনো? একোতো লাভ নহ'ল। কিন্তু তাৰ অন্তৰ্দৰ্শনতে আমি লাভটোক বিচাৰি পাওঁ। মহাৰাজ পৰীক্ষিতে মৃত্যুক সেই ভয় ৰূপত গ্ৰহণ কৰা নাছিল। আমি যদিও মানুহে কওঁ যে মোৰ আৰু মৰিবলৈ ভয় নাই, কিন্তু ব্যক্তিগতভাৱে মোৰ নাথাকিবগৈ পাৰে, কাৰণ বয়সত এনেকুৱা এটা অৱস্থা আহে যিটো সময়ত মানে সকলো জীৱনৰ প্ৰায়খিনি সুখ দুখ সকলো দেখাৰ পাছত মানে অকণমান বৈৰাগ্যও উপজেগে যে আৰু একো ইচ্ছা নাই আৰু এতিয়া মই ধুনীয়াকৈ মৰিব পাৰোঁ। কিন্তু হ'লেও চাবচোন, নিজৰ ঘৰখনৰ প্ৰতি, ল'ৰা ছোৱালীকেইটাৰ প্ৰতি চিন্তা এটা থাকেই। সেইটো সংসাৰৰ প্ৰকৃতি। আৰু সেই ভয়টো থকাৰ বাবে সাধাৰণ জীৱৰ মুক্তি সম্ভৱ নহয়। মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰাস্ত্ৰিয়ালাপনে ৰাত্ৰি আয়ুষৰে। শুনিবলৈ বেয়া হ'লেও আমি সকলো বিষয়তে আছোঁ। বিষয়ত এৰি পেলাই জীৱনটো যাপন কৰা সম্ভৱ নহয়। সংসাৰ প্ৰকৃতিটো কি? দিনক দিনে আয়ু টুটি গৈ আছে, আমি গম পোৱা নাই। কম ডাঙৰ বাস্তৱিকতা নে? দিনক দিনে দিন বাগৰি গৈ আছে, ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে, কাৰণে আমি মৰিবলৈকে গৈ আছোঁ, কিন্তু আমাৰ সেইটো চেতনাত নাই। সংসাৰ আটাইতকৈ কঠিন সত্য এইটোৱেই যে আমি সকলো জীৱ মৰিবলৈ আগবাঢ়ি আছোঁ, কিন্তু আমাৰ সেইটো চেতনা নাই যে মৰিবলৈকে গৈ আছোঁ। আজিৰ দিনটো পাৰ হৈ গ'ল আৰু অনন্ত কোটি জীৱন ভ্ৰমণ কৰিলেও এই দিনটো আকৌ জীৱনত কাহানিও ঘূৰি নাহে। কম ডাঙৰ কথা নে?
ইয়াতকৈ আৰু চমৎকাৰ কি হ'ব পাৰে যে ঈশ্বৰে আপোনাক মোক জীয়াই থাকিবলৈ ইমান এটা দীঘলীয়া সময় দিছে। গতিকে এইকণ সময় আমি চিন্তা কৰিবলৈ দিছে। অন্য জীৱ আৰু মানুহৰ মাজত এইখিনিতেই পাৰ্থক্য। অন্য জীৱ ইমান চিন্তা কৰিব নোৱাৰে, ইমান ভাবিব নোৱাৰে, কিন্তু মানুহে পাৰে। মানুহৰ মনুষ্যত্ব এইখিনিতেই, নহয়নে? মনুষ্যত্বৰ প্ৰকাশ কাৰোবাক ধমকি দিয়াত, কাৰোবাৰ সৈতে যুক্তি তৰ্ক কৰাত, ক'ৰবাত কিবা ৰণ জয় কৰাত পুৰুষাৰ্থ নাই। পুৰুষাৰ্থ ক'ত আছে? আমি নিজক শান্ত এটা স্থিতিত জীৱনটোত ৰাখিব পাৰিছোঁনে নাই পৰা। কাৰণ জংঘলতো যিবিলাক জীৱ আছে নিজ নিজ স্থিতিত সদায় শান্ত। কাহানিও সিংহ, বাঘ, মেকুৰী, কুকুৰ এইবিলাকৰ মাজত প্ৰয়োজনীয় বস্তুখিনি লৈ কাহানিও হুলস্থুল হোৱা আমি দেখা নাপাওঁ। হুলস্থুল হয় একমাত্ৰ মনুষ্যৰ মাজত। কাৰণ মনুষ্য হৈছে অতৃপ্ত। অতৃপ্ত হোৱাটো স্বাভাৱিক যে আমি চঞ্চল ইন্দ্ৰিয়সমূহ লৈ আছোঁ। এতিয়া এই চঞ্চল ইন্দ্ৰিয়সমূহক লেকামডাল লাগে। কিয় লেকাম লাগে? কাৰণ আপোনাৰ গৃহত যদি কাম কৰিবলৈ, শুনিবলৈ এইটো অকণমান অশোভনীয় হ'ব পাৰে, কিন্তু বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে। আপোনাৰ গৃহত যদি আপোনাৰ যাৱতীয় কামত সহায় কৰিবলৈ আপুনি ব্যক্তি এজনক নিয়োগ কৰি ৰাখিছে, তেতিয়াহ'লে সেই ব্যক্তিজনে নিশ্চয় আপোনাৰ মতেই চলিব লাগিব, নহয়নে? কিবা এটা কৰিবলৈ গ'লে সহায় কৰি দিব লাগিব। কিন্তু সেই কামত নিয়োগ কৰা ব্যক্তিজনে যদি আপোনাৰ কথা নুশুনি নিজৰ মতে কৰে, তেতিয়া বাৰু আপুনি পৰাধীন হৈ নপৰিবনে? আপুনি ভাল পাবনে? কেতিয়াওতো নাপায়। বুলিব মইহে মোৰ এই কামখিনি সহায় কৰিবলৈ ৰাখিছোঁ, এওঁচোন মোৰ কথা নুশুনা হৈ পৰিলে। ঠিক তেনেদৰে এই বাহ্যিক জগতখনত যিদৰে আমি স্বাধীনতাটো বিচাৰোঁ, সেই স্বাধীনতাটো আন্তৰিক জগতখনতো প্ৰয়োজন। কেনেদৰে? কাৰণ মই আৰু মোৰ ইন্দ্ৰিয়সমূহ হৈছে মোৰ চাকৰ। মনটো, চকু, কাণ, নাক, মুখ, জিভা, যত যিমান ইন্দ্ৰিয় আছে এই সকলো হৈছে আপোনাৰ মোৰ চাকৰ। এতিয়া মালিকৰ মতে চাকৰ চলিব লাগে নে চাকৰৰ মতে মালিক চলিব লাগে? নিশ্চয়কৈ মালিকৰ মতে চাকৰ চলিব লাগে। কিন্তু আমাৰ কি হয়, আমি বাহিৰত স্বাধীনতাটো বিচাৰোঁ। কাৰোবাৰ আগত আমি অকণমান নিজৰ স্বাধীনতাৰ কথা আহিলে আমি হুলস্থুল কৰোঁ, ডাঙৰ ডাঙৰ আন্দোলন কৰোঁ। ঠিক আছে, সেইখিনি বাহ্যিক দিশটো। কিন্তু যেতিয়ালৈকে আমি বাহ্যিকত স্বাধীনতা পালেও নিজৰ আন্তৰিকভাৱে স্বাধীন হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ প্ৰকৃত স্বাধীনতা কোনো প্ৰকাৰে সম্ভৱ নহয়। সেইবাবে যেতিয়া কশিপুৱে কৈছিল, প্ৰহ্লাদে ভগৱন্তৰ কথা ইমান দাংকোপ মাৰি পেলাই কৈ আছিল যে ভগৱন্ত এনেকুৱা, ভগৱন্তক ভজন, তেতিয়া কশিপুৱে খং উঠিলে, ক'লে তোৰ ভগৱাননো কি ডাঙৰ বস্তু? তই চাহ চকু মেলি যে ময়েই গোটেই স্বৰ্গ মৰ্ত পাতাল একেবাৰ গৈয়ে, বাৰে বাৰে গৈও নহয়, একে ৰথে গৈ তিনিও জগত মই জয় কৰিলোঁ। মোতকৈ আৰু শক্তিশালী কোন আছে? ভক্ত প্ৰহ্লাদে কৈছিল যে নিজিনি শৰীৰৰ শত্ৰুচয় জিনিলো তিনি লোক বুলি কয়। পিতৃ, তোমাৰ আচল শত্ৰুসকল তোমাৰ শৰীৰতেই আছে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, তুমি এইখিনিকেই জয় কৰিব পৰা নাই। তাৰপিছত তুমি সেই ইন্দ্ৰাসন জয় কৰাৰ পাছতো কি লাভ হ'ব? তোমাৰতো ভিতৰত শান্তিটো এতিয়াও নাই। তুমি ত্ৰিভুৱন জয় কৰিলা, তুমি জানো শান্তিটো পাইছা? নাই পোৱা। ঠিক তেনেদৰে প্ৰকৃত শান্তিটো ক'ত আছে? এই নিজৰ মালিকী স্বত্বটোক অনুভৱ কৰা। আপুনি মোৰ মতে চলিব লাগিব, এইটো মালিকী স্বত্ব নহয়। শৰীৰত যিমানখিনি ইন্দ্ৰিয় প্ৰবৃত্তি আছে তাৰ মালিক হৈছোঁ মই। মনটোৱে বেয়া এটা খাবলৈ ক'ব, কিন্তু নাখাওঁ, কাৰণ তাৰ এটা বেয়া প্ৰভাৱ আছে। এইখিনি সময়ত যিডাল লেকামৰ শক্তি, সংযমৰ, সেই সংযমৰ লেকামডালে আপোনাক মোক প্ৰকৃততে স্বাধীন কৰে। আৰু যিদিনা অন্তৰত স্বাধীনতাটো প্ৰকাশ পায়, তেতিয়া বাহ্যিকভাৱে আপুনি পৰাধীন হৈ থাকিলেও আপোনাক একোৱে প্ৰভাৱ পেলাব নোৱাৰে। ভক্ত প্ৰহ্লাদে দৈত্য ৰাজ্যতহে ভক্তি কৰিছিল। আজিকালিতো তেনেকুৱা দৈত্য নাই। আগত দৈত্যসকলে ব্ৰহ্ম ঋষি মহিষীসকলক চুবাইছিল, চুবাই পেলাই হাৰ জমা কৰি দিছিল। ভগৱান ৰামচন্দ্ৰ যেতিয়া বনবাসত আহি পেলাই দেখিছিল যে দণ্ডকাৰণ্যত গোটেইখন হাড়ৰ দৌম হৈ আছে, তেতিয়া মহিষী বিশ্বামিত্ৰক সুধিলে যে ইমান ডাঙৰ ডাঙৰ হাড়ৰ দৌম এইবিলাক কি? বোলে এইবিলাক ৰাক্ষসগণৰ, এইবিলাক ব্ৰহ্ম ঋষি মহিষীসকলৰ অস্থি বোলে, যাক ৰাক্ষসগণে জীৱিত অৱস্থাত ভক্ষণ কৰি হাড়বিলাক জমা কৰি থৈছে। আজিকালিতো তেনেকুৱা নাই হোৱা। গতিকে সেইটো যুগতকৈ অলপ হ'লেও আমি ভালত আছোঁ। ইমান এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হোৱাকৈ নাই। কিয় ভাগ্যৱান? এই যুগটো ভগৱন্তই সেইকাৰণে ৰাখিলে। চাওকচোন যে 4টা যুগৰ ভিতৰত 71টা দিব্য যুগৰ যিটো 28 সংখ্যক কলিযুগ, সেইটো কলিযুগতহে ভগৱন্তৰ নাম ৰূপত অৱতাৰ হয়। ইয়াৰ আগত যিমানবিলাক কলিযুগ পাৰ হৈ গ'ল, সেই
এইবিলাক কলিযুগত কিন্তু ভগৱন্তৰ নামৰ প্ৰকাশ হোৱা নাই আৰু এই কলিযুগৰ মাত্ৰ 5000 বছৰৰ বাবেহে 10000 বছৰৰ বাবেহে ভগৱন্তৰ নাম এই ধৰাধামত থাকিব এইটো হৈছে ভক্তি মাৰ্গৰ সিদ্ধান্ত ইতিমধ্যে কলিযুগৰ 5000 বছৰ পাৰ হৈ গৈছে আৰু 5000 পাছত ভগৱন্তৰ নাম নাথাকে এই যে ভক্তিৰ যিডাল গ্ৰাফ আগবাঢ়িছে চাওকচোন আজি খুব কম সময়ৰ ভিতৰত ভক্তি মাৰ্গত বহুত লোক সহজতে বহুত আগবাঢ়ি গৈছে কিন্তু সময়ত এই কলিযুগত এনেকুৱা এটা অৱস্থাও আহিব লাহেকৈ এই গ্ৰাফডাল তললে নামিব গতিকে ধীৰে থকাটো সংযমিতাটো নিজৰ ভিতৰত বৰ্তাই ৰখাটো আটাইতকৈ ডাঙৰ কথা যিদিনা আমি নিজৰ ভিতৰত নিজৰ স্বাধীনতাটো বৰ্তাই ৰাখিব পাৰিম সেইফালে আমি দৈত্য ৰাজ্যত থাকিলেও আমাক একোৱে প্ৰভাৱ পেলাব নোৱাৰে যিদৰে ভক্ত প্ৰহ্লাদক নোৱাৰিছিল